কয় লওক কিন্তু 50% দিব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মঞ্চত আগমন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি নিৰ্মাণ কৰা পৰীক্ষাগাৰ পূৰ্বৰ 5টাৰ পৰা 26টালৈ বৃদ্ধি পাইছে। 816টা গ্ৰাম্য পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে আমি আগবাঢ়িছোঁ, য'ত ভাৰত চৰকাৰে 9.5 লাখ টকাকৈ অৰ্থাৎ 95% ৰাজ সাহায্য প্ৰদান কৰে। তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ হ'ব। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অল্পনা দাস। মই কমাৰপেটা যোগনীয়া গাঁৱৰ বাসিন্দা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিখিনি কিস্তি মানে অনুদান কৰিছে মানে কৃষকসকলৰ কাৰণে, ময়ো সেইটো কিস্তি মানে এতিয়া পাই আছোঁ অনুদান। আৰু আজি মানে 17 নম্বৰ কিস্তি 18 নম্বৰ কিস্তি আমাক আজি অনুদান আগবঢ়াইছে। তেওঁলোকক আমি শুভেচ্ছা জনাইছোঁ। আৰু সেই যিখিনি মানে কিস্তি আপোনাৰ অনুদান দিছে আপোনাৰ কৃষকসকলক, দুখীয়া পৰিয়ালসকলক, আমি সেই কিস্তিয়ে আমি আপোনাৰ অকল ধান খেতিয়ে নহয়, আপোনাৰ বহুতো মানে আমি এইবিলাক ফল মূল পৰা আদি কৰি আপোনাৰ শাক পাচলি সেইখিনি আমি বহুতখিনি উপকৃত হৈছোঁ। সেইখিনি কাম কৰি সঁজুলি কিনিছোঁ। তেনেকৈ ধন্যবাদ। মোৰ নাম শ্ৰীমতী অঞ্জলি মানগুৰি। মই শিৱসাগৰ ডিষ্ট্ৰিক্ট বান্তন পঞ্চায়ত গাঁও বেলেংবাৰীৰ পৰা কৈছোঁ। মই বৰ্তমান PM কিষাণৰ এগৰাকী অধিকাৰী, আৰু যি PM কিষাণৰ মই পাই আছোঁ কিস্তিত মানে সেই পইচাৰে মই বীজ আনিছোঁ। আৰু মই যিখিনি কৰিব লগা খেতিত কি কয় কুন্দুলিটো ব্যৱহাৰ কৰিছোঁ, আৰু বীজ আনিছোঁ ভেন্দি, জিকা, দাংবডি সেনেকৈ সেইবোৰ কৰিছোঁ। আৰু মই ধন্যবাদ দিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়া। মোৰ নাম শ্ৰী অমিয়া গগৈ। মই PM কিষাণৰ সন্মান নিধি আঁচনিৰ মই এই 3টা হ'ব। তাৰপৰা যিটো এইটো পইচা মানে পাইছোঁ মই বিশেষকৈ মই খেতিতে ব্যৱহাৰ কৰোঁ। এতিয়া যেনেকৈ ল'ৰাই কৰিছে, মইতো পইচাটো দিব লাগিব ন। এতিয়া সাঁচি পুলি লগাইছোঁ, ধৰি লওক নেমু পুলি লগাইছোঁ। তেনেকৈ ধৰণে আকৌ ধান খেতিটো অলপমান কৰিব লগা হয়। তেনেকৈ ধৰণে এতিয়া মই সেইটো কাৰণে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হিমাদ্ৰজ্যোতি বৰুৱা। মোৰ ঘৰ দেওধাই গাঁও, আমগুৰি, শিৱসাগৰ। মই PM কিষাণৰ সম্পূৰ্ণ কিস্তি পাই আছোঁ। আৰু লগতে মই যিহেতু এজন স্মল ফাৰ্মাৰ, আৰু সকলো কৃষিৰ ধন মই কৃষিতেই ব্যৱহাৰ কৰি আছোঁ। আৰু মোৰ জীৱিকা হিচাপে কৃষিয়ে সম্বল। আৰু এনেধৰণে পাই থকাৰ কাৰণে মই প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ধন্যবাদ।